So last যোনটো মোৰ লেকচাৰ আছিলে তাত আমি মেইনলি ডিসকাস কৰিছিলো কি যে ডিফাৰেন্সিয়েল ক্যালকুলাস ইউজ কৰি আমি কিছুমান নিউমেৰিকেল কেনেকৈ কৰিম হৈ গল সো মেইনলি চাবলৈ গলে আমাৰ যোনটো ক্যালকুলাস পইণ্ট অফ ভিউ পৰা আমাৰ যোনখিনি বস্তু আছিলে এখিনি আমি কভাৰ কৰিলো আমি সেই ফৰ্মুলা কিটাও ডিৰাইভ কৰিলো বাই ইউজিং ইন্টিগ্ৰেল ক্যালকুলাস আৰু লগতে আমি ডিফাৰেন্সিয়েল ক্যালকুলাসৰ কনসেপ্ট ইউজ কৰি আমাৰ কিছুমান নিউমেৰিকেলছ আছিলে আমি হেকিনিও কৰিলো সো আজি আমি মেইনলি ডিসকাস কৰিব ওলাইছো যে এই চ্যাপ্টাৰটোত গ্ৰাফিকেলিও কিছুমান বস্তু ডিসকাস কৰিব পাৰি নেকি and the answer is yes pari মানে আমি যে চাৰিটা ফৰ্মুলা যে পাইছিলো আমাৰ ইকুৱেচন অফ কাইনেমেটিক্সৰ সেই চাৰিটা ফৰ্মুলা আমি ক্যালকুলাসৰ সহায়ত তুমি প্ৰুফ কৰিব পাৰিমে বাট তাৰ বাহিৰে সেই সেম চাৰিটা ফৰ্মুলা আমি কিন্তু গ্ৰাফিকেলিও আমি মানে তাক প্ৰুফ কৰিব পাৰিম বাট ডাইৰেক্টলি গ্ৰাফিকেল মেথডত যোৱাৰ আগত ফাৰ্স্ট আমি জানি ল'ব লাগিব যে এই চ্যাপ্টাৰটোত গ্ৰাফছ কিমানটা টাইপৰ আছে সো আজি মই মেইনলি ডিসকাস কৰিব ওলাইছো এবাউট ষ্টাডি অফ গ্ৰাফ হল লগতে লিখি যাবা তোমালোকে সো মেইন ডিসকাশন তো হৈছে টাইপস অফ গ্ৰাফ টাইপস অফ সো আমি গ্ৰাফৰ কিছুমান টাইপৰ বিষয়ে আমি ডিসকাস কৰিম এতিয়া যদি আমি চ্যাপ্টাৰটো দিয়া ইনফৰমেশনৰ ওপৰত যাও তেনে হলে দেখিবা ইয়াত মেইনলি আমি দুই টাইপৰ গ্ৰাফ পাম নাম্বার 1 এক নম্বৰটো হল পজিশন টাইম গ্ৰাফ পজিশন টাইম গ্ৰাফ আৰু দুই নম্বৰ যোনটো গ্ৰাফ সেইটো হৈ গল আমাৰ ভেলোসিটি টাইম গ্ৰাফ ভেলোসিটি টাইম গ্ৰাফ সো মেইনলি আমি যোনটো মানে ইন ডিটেইল ষ্টাডি কৰিম এই দুই টাইপৰ গ্ৰাফৰ ওপৰত আমি ডিসকাস কৰিব গৈ আছো এক নম্বৰ পজিশন টাইম গ্ৰাফ আৰু দুই নম্বৰ কি ভেলোসিটি টাইম গ্ৰাফ ইয়াতে এটা কথা ক'ব বিচাৰিছো এই যোনটো আমাৰ পজিশন টাইম গ্ৰাফ ইয়াৰ আৰু এটা নাম আছে ইয়া কিছু মানে ডিসপ্লেসমেন্ট টাইম গ্ৰাফ বুলিও কয় কনফিউজ নহবা হা ইয়া কি বুলি কয় ডিসপ্লেসমেন্ট টাইম গ্ৰাফ বুলিও কয় মানে পজিশন টাইম গ্ৰাফ কোৱা বা ডিসপ্লেসমেন্ট টাইম গ্ৰাফ কোৱা কথাটো একেটাই এটো হৈছে ফাৰ্স্ট টাইপ অফ গ্ৰাফ আৰু সেকেন্ডটো হৈ গল আমাৰ কি ভেলোসিটি টাইম গ্ৰাফ এটা কোনোবাই খুদিব পাৰে যে স্যার এক্সেলাৰেশন টাইম গ্ৰাফ আছে নে নাই বা স্পিড ভাৰ্সেস টাইম গ্ৰাফ আছে নে নাই বা আপুনি ইয়াত যে কলে এইকিটা যে ডিসটেন্স ভাৰ্সেস টাইম গ্ৰাফ আছে নে নাই সো গ্ৰাফ দিয়া থাকিলে হেতু যি কোনো ভ্যালু আমি দি দিব পাৰা যায় কাৰণ এই যে মই গ্ৰাফ কিটা যে কৈছো ইয়াৰ মিনিংটো কি সাপোজ মই ভেলোসিটি টাইম গ্ৰাফ বুলি কলো মানে ইয়াৰ মিনিংটো হৈছে যদি এক্স এক্সিছত আমি এফালে কি লৈ আছো টাইম লৈ আছো তেনে হলে এফালে ওয়াইত আমি কি লৈছো ভেলোসিটি এটো আমাৰ অৰিজিন ও সো এটো হৈ গল আমাৰ ভেলোসিটি টাইম গ্ৰাফ ঠিক তেনে দৰে আমি এনেকুৱা কি লব পাৰো x কি থাকিব টাইম সদায় মন কৰিবা x সদায় কি থাকিব টাইম থাকিব আৰু y কি থাকিব যদি আমি vt গ্ৰাফ লৈ আছো y থাকিব কি ভেলোসিটি যদি আমি এটো লৈ আছো y কি থাকিব ডিসপ্লেসমেন্ট বাকি পজিশন এটা কোনোবাই সেই ডিসপ্লেসমেন্টটো কি স্কেলাৰ ফৰ্মতো লব পাৰে তেতিয়া কি লব ডিসটেন্স লব যে কিমান টাইমত কিমান ডিসটেন্স গৈ আছো মানে ইয়াক কিছু মানে ডিসটেন্স টাইম গ্ৰাফ বুলিও ক'ব পাৰে বাট অকৰ্ডিং টু দা বুক আমি এনেকৈ লিখিম ঠিক তেনে দৰে কোনোবা এটা কোৱেশ্চনত দেখিবা বলে কবাত এক্সেলাৰেশন ভাৰ্সেস টাইম গ্ৰাফৰ কথা মেনশন কৰিছে থাকিব পাৰে হেবিলাক আমি যেতিয়া পঢ়ি গৈ থাকিম তেতিয়া আমি ভেৰাইটিজ অফ আমি গ্ৰাফৰ বিষয়ে আমি ষ্টাডি কৰিম আৰু তাৰ লগত এটা কথা কৈ দিছো দেই আমি ইয়াত এটো বস্তু শিকিম যে কিছুমান গ্ৰাফ প্ৰ্যাকটিক্যালি ইম্পসিবল কিছুমান ইম্পসিবল গ্ৰাফ আছে সেই ইম্পসিবল গ্ৰাফ বিলাক কি কেনেকুৱা কি কথা আমি সেইবিলাকো ডিসকাস কৰিম ঠিক আছে সো এতিয়া আমি মেইনলি গম পাই গলো আমাৰ দুই টাইপৰ গ্ৰাফ আছে এটা ভেলোসিটি টাইম গ্ৰাফ আৰু এটা কি ফাৰ্স্ট টু কি ডিসপ্লেসমেন্ট বা পজিশন টাইম গ্ৰাফ আৰু ইয়াৰ কাৰণে কি হ'ব এফালে থাকিব x ত থাকিব টাইম আৰু এফালে কি থাকিব পজিশন বা ডিসপ্লেসমেন্ট এতিয়া আমি ওয়ান বাই ওয়ান এহত কিটাৰ বিষয়ে আমি পঢ়িবলৈ আৰম্ভ কৰিছো ঠিক আছে সো ফাৰ্স্ট আমি ডিসকাস কৰিম নাম্বার 1 আমি ডিসকাস কৰিব ওলাইছো এবাউট ডিসপ্লেসমেন্ট টাইম গ্ৰাফ হা একদম সিম্পল ওয়ে বুজাই দিম হা একদম সিম্পল ওয়ে বেছি কমপ্লেক্স কৰাৰ কোনো প্ৰয়োজন নাই দেই এটা সাপোজ মই এটা ডিসপ্লেসমেন্ট টাইম গ্ৰাফৰ মই ফৰমেটটো আকি লৈছো এইটো এনেকৈ সো এফালে অবভিয়াসলি কি থাকিব আমাৰ টাইম আৰু এফালে আমাৰ কি আছে পজিশন অৰ হোৱাট ডিসপ্লেসমেন্ট শর্টকাট মাৰিছো পজিশন অৰ কি ডিসপ্লেসমেন্ট হৈ গল ওকে এতিয়া কথাটো এনেকুৱা হল সাপোজ এফালে টাইম বাহি গৈ আছে সো এনেকৈ ধৰি লোৱা টাইমটো মই 0 ৰ পৰা আৰম্ভ কৰিছো 0 ধৰি লোৱা এটো কি 2 সেকেন্ড 4 সেকেন্ড, then 6, 8, ধৰি লোৱা কি 10
কি কৈছো বুজি পাইছানে সো যিমানে ধৰা টাইমটো বাহি বাহি গৈ আছে গ্ৰেজুৱেলি কিমানে ধৰি লোৱা সেই অবজেক্টটোৰ যোনটো পজিশন বা যাক আমি কি ডিসপ্লেসমেন্ট বুলি ক'ব পাৰো ধৰা সেই পজিশনটো চেঞ্জ হৈ গৈ আছে মানে এনেকে বুজি লোৱা যে ইনিশিয়াল টাইমত কি ধৰা এই জায়গাটোতে আছিল আফটাৰ সাম টাইম আফটাৰ 2 সেকেন্ড তা পজিশনটো চেঞ্জ হৈ গ'ল এতিয়া 2 সেকেন্ডৰ পিছত এনেকে তাৰ কাৰণে এফালো আমি কিছুমান ভ্যালু আগতে মেনশন কৰি লৈছো ধৰি লোৱা এফালে 2 মিটাৰ দিস ইজ হোৱাট 4 মিটাৰ দিস ইজ 6 দিস ইজ 8 দিস ইজ সাপোজ কি 10 অলপ ৰাফলি আকিছো আৰু হ'ব এতিয়া কি হৈ আছে যিমানে টাইমটো গৈ আছে ধৰি লোৱা কিমানে তাৰ কি পজিশনটো চেঞ্জ হৈ গৈ আছে হ'ল এতিয়া ইনিশিয়ালি সাপোজ আছিল এইখিনিত আফটাৰ 2 সেকেন্ড সাপোজ কি 2 মিটাৰ গ'ল মানে আমি পইণ্টটো ক'ত পাম এইখিনিত পাম দেন এগেইন আফটাৰ 2 সেকেন্ড ইয়াৰ পৰা 2 সেকেন্ড বাট ইয়াৰ পৰা কিমান 4 সেকেন্ড কি ধৰি লোৱা এইখিনি পালেগে কি কৈছো বুজি পাইছানে মানে আমি যদি এনেকে যদি আমি বস্তুনি কৰি গৈ থাকো মই এনেকুৱা এটা আগতে শিকাইও দিছো মনত আছে নে এই যে ইউনিফৰ্মৰ ক্ষেত্ৰত যে কৈছিলো সো তেতিয়া তোমালোকে দেখিবা মই এনেকুৱা এটা কি পাম গ্ৰাফ এটা পাম ক'বাত নহয় ক'বাত yes এনেকুৱা আমি কি পাই আছো এটা গ্ৰাফ এটা পাই আছো সো সদায় মন কৰিবা যে পজিশন টাইম গ্ৰাফৰ পৰা আমি এই যে গ্ৰাফটো যে পালো সো ইয়াৰ পিছৰখিনি মেইন বস্তু তে ইয়াৰ পিছত আমি ইয়াৰ পৰা কি ক্যালকুলেট কৰিম হল তাৰ কাৰণে এটা কাম কৰো চোৱা মই ইয়াত দুটা পইণ্ট এজিউম কৰি লম সাপোজ এটা পইণ্ট মই ও ইয়াত ধৰিছো আৰু এটা পইণ্ট ধৰি লোৱা এইখিনি মানত হা এইটোত এনেকে এটা পইণ্ট মই লৈ লৈছো বুজিব চেষ্টা কৰা মই কি কৰিব গৈ আছো এতিয়া মোক কোনোবাই সুধিলে এই গ্ৰাফটোৰ পৰা মই ভেলোচিটি উলিয়াব লাগে কি উলিয়াব লাগে ভেলোচিটি এই আমাৰ গ্ৰাফটো দিয়া হৈ আছে আৰু মোক ক'লে স্যাৰ আপুনি ভেলোচিটি উলিয়াই দিয়ক এতিয়া আমি ভেলোচিটি কেনেকৈ উলিয়াম কি আছিল ভেলোচিটি ইকুৱেলছ টু চেঞ্জ অফ ডিসপ্লেসমেন্ট ডিভাইডেড বাই টাইম এতিয়া চোৱা দে ইয়াতটো এতিয়া ইনস্ট্যান্টেনিয়াছৰ কথাটো নাহে কিয় নাহে বাৰু আমি ইয়াত ক্যালকুলাস ফৰ্মত দিয়া হোৱা নাই সেইকাৰণে আমি বেসিক ওয়েট যাম সো ভেলোচিটি মানে ওপৰত আহিব চেঞ্জ অফ ডিসপ্লেসমেন্ট মানে ডেল্টা এক্স ডিভাইডেড বাই কি টাইম ডিউৰেশন ডেল্টা টি এনেকৈ আমি লিখো ধৰি লোৱা এইটো এভাৰেজ ভেলোচিটি মই এটা এক্সাম্পল দিছো এতিয়া ইয়াক আমি এনেকৈ লিখিব নোৱাৰিম নে v ইকুৱেলছ টু ভালদৰে মন কৰিবা ডেল্টা এক্স মানে ফাইনেল মাইনাস কি ইনিশিয়াল the final displacement minus initial displacement divided by ইয়াতো কি হৈ যাব ফাইনেল টাইম মাইনাস কি ইনিশিয়াল টাইম বুজি পাইছা না কথাটো নাও এতিয়া অলপ ভালদৰে অবজাৰ্ভ কৰা v ইকুৱেলছ টু ফাইনেল ডিসপ্লেসমেন্টটো কিমান কাৰণ এটো আমাৰ ডিসপ্লেসমেন্ট বা পজিশন গ্ৰাফ হয় না নহয় সো ইয়াৰ মিনিংটো কি গ্ৰেজুৱেলি আমাৰ ভ্যালু বিলাক বাহি গৈ আছে ইয়াত 0 ইয়াত ডিসপ্লেসমেন্ট কিমান 2 মিটাৰ ইয়াত কিমান 4 মিটাৰ ইয়াত কিমান 6 মিটাৰ ইয়াত কিমান 8 মিটাৰ এতিয়া আমি যে গ্ৰাফটো আঁকিছো আমি গ্ৰাফৰ এখিনি বস্তু আমি কনসিডাৰ কৰা নাই আমি অকল এই পইণ্টটো কনসিডাৰ কৰিছো আৰু কোনটো এটো কনসিডাৰ কৰিছো obviously ইনিশিয়াল পইণ্ট এটো ফাইনাল পইণ্ট কোনটো এটো এতিয়া এই ফাইনাল পইণ্ট নাম দি দিয়া এটো ও এই পইণ্টক নাম দি দিয়া এ এই পইণ্টক নাম দি দিয়া বি এটা ও টু আমাৰ ইনিশিয়াল অফ দিস কমপ্লিট এনালাইসিস এন্ড বি টু কি আমাৰ এটো কি আমাৰ ফাইনাল এটা ফাইনাল ডিসপ্লেসমেন্টটো কিমান এটো নহয় নে মানে চাবলৈ গলে 10 টুক আমি x f কব নোৱাৰো নে that is the final হল এটা x f ৰ ভ্যালু কিমান 10 মাইনাস ইনিশিয়াল কোনটো এটো ইনিশিয়াল কিমান 0 ডিভাইডেড বাই ফাইনাল টাইমটো কি 8 minus initial time কি 0 that means v will be equals to so 10 minus কি 8 so that is কি হৈ যাব 5 divided by কি 4 so this much meter per second আৰু এটোৱে মোৰ কি velocity দেখিলে আমি কেনেকৈ উলিয়াই দিলো velocity এতিয়া কথাটো হ'ল যদি আমাক কোৱেশ্চনটোত হা এই ভ্যালু বিলাক বুলে দিয়া হোৱা নাই কিয়া বুলে সেম গ্ৰাফ দিয়া আছে কিন্তু স্যাৰ এফালে ভ্যালু বিলাক দিয়া হোৱা নাই এফালে একো ভ্যালুৱে দিয়া হোৱা নাই আৰু এফালে টাইমো একো দিয়া হোৱা নাই খালি আমাৰ গ্ৰাফটো এনেকৈ দি দিছে হল খালি এটা বস্তু দিয়া আছে কি দিয়া আছে স্যাৰ ইয়াতে এংগলটো আমাক কৈ দিছে কিমান এংগলটো আমাক কৈ দিছে তেতিয়া কিবা প্ৰসেস আছে নেকি ভেলোচিটি উলিওৱাৰ না এফালে কিবা ভ্যালু দিয়া হৈ আছে না এফালে কিবা ভ্যালু দিয়া হৈ আছে the answer is yes তেতিয়াও এটা মেথড আছে এতিয়া আমি সেই মেথডটো শিকিবলৈ আমি গৈ আছো সো তাৰ কাৰণে চোৱা এপ্ৰোচ এখিনলৈকে ঠিকে আছে নাই
হল এতিয়া এইখিনিৰ পৰা আমি অলপমান বেলেগকে চিন্তা কৰিব লাগিব আমি এইখিনিৰ পৰা অলপ কি কৰিম বেলেগকে চিন্তা কৰিম চোৱা মই এইটো লিখি দিছো v equals to এফালে 10 আছে আৰু এফালে কি আছে 8 আছে হল ভাবিলো এটো দিয়া আছে বুলি অলপ বেলেগকে চিন্তা কৰিম হা এতিয়া চোৱা 10 মানে কৰ পৰা ক'লে আমি বুজিম 10 means আমি এনেকে লিখিব নোৱাৰিম না আচ্ছা এটো মই a পইণ্ট কৈছো না এটো a ডেশ পইণ্ট ধৰি লৈছো আপত্তি নাই কাৰো ওকে আৰু এডাল মই পুৰা কমপ্লিট হেৰি কৰি দিলো মানে মই এটা ট্ৰায়াঙ্গল ইয়াত ইমাজিন কৰিম এতিয়া দেই হ'ব আচ্ছা এতিয়া 10 মানে তোমালোকে মোক কোৱাচোন ইয়াক মই a ডেশ o লিখিব পাৰিম নে নোৱাৰিম 10 মানে ইয়াৰ পৰা 10 হয় নে নহয় এইখিনিকে আমি যদি আমি এজ এ স্ট্ৰেইট লাইন হিচাপে চাওঁ দিস ইজ নাথিং বাট a ডেশ o ক্লিয়াৰ হৈছে সিমিলাৰলি 8 মানে কি ইয়াৰ পৰা ইয়ালে টাইমটো এটুক আমি ob বুলি লিখিব নোৱাৰিম নে পাৰিম নাও অবজাৰ্ভ কেয়াৰফুলি a ডেশ o মানে ইয়াক আমি ab লিখিব পাৰিম নে নোৱাৰিম ডিভাইডেড বাই কি ob এতিয়া অলপমান ত্ৰিগোণমিতিৰ কথা চিন্তা কৰাচোন sin থিটা কি আছিল p by h cos theta equals to b by h tan theta কি আছিল p by b perpendicular by base এতিয়া হেকিনলৈকে আমাৰ সব ঠিকে আছে মই এইখিনিতে এক্সট্ৰা কে এই ইয়াত আমি এটা ট্ৰায়াঙ্গল দেখা পাই আছো নে ট্ৰায়াঙ্গল কি o a b হল আমি এক্সট্ৰা কে সেই ট্ৰায়াঙ্গলটো কনসিডাৰ কৰিছো a dash o to ab ইয়াৰ পৰা ইয়ালে যিমান লেন্থ এখিনি লেন্থ সেম হয় নে নহয় yes ইয়াৰ পৰা ইয়ালে যিমান এখিনি এক্স্যাক্টলি সেম হ'ব so this line will be equals to this line হেকাৰণে আমি a dash or জাগাত কি লিখিছো ab লিখিছো ক্লিয়াৰ হৈছে এতিয়া সেই তাত যে আমি এটা ট্ৰায়াঙ্গল দেখা পাই আছো এই ট্ৰায়াঙ্গলটো ইয়াত মই কনসিডাৰ কৰি দিলো এতিয়া এই ট্ৰায়াঙ্গল 2 মিনিটৰ কাৰণে পাহৰি যায় বিলা বস্তু এটা ট্ৰায়াঙ্গল আমি দেখা পাই আছো এতিয়া ট্ৰায়াঙ্গলটোৰ পৰা মোক কোৱাচোন tan থিটা কেনেকৈ লিখিম পারপেন্ডিকুলার বাই বেস এতিয়া ট্ৰায়াঙ্গলটোত পারপেন্ডিকুলার কোনডাল ab হয় নে নহয় সো ইয়াত কি আহি গল ab আহি গল ইয়াত ab আহি গল বেস কোনটো বেস হৈ গল ob ইয়াত তো কাৰো একো ডাউট নাই ab বাই কি ob ab বাই ob মানে tan থিটা এই ইয়াত চোন আমি ab বাই ob পাইছিল না নাই পাইছিল আমি ইয়াৰ পৰা কি গম পালো that means v will be equals to what tan theta and we have to remember this formula so আজি আমি velocity উলিওৱাৰ আৰু এটা ফৰ্মুলা গম পালো আৰু হেতু কেতিয়া আমি ইউজ কৰিব পাৰিম আমাক যদি এই এংগলটো দিয়া হৈ থাকে মানে এনেকুৱা হল যে এই ভ্যালু বিলাক একো দিয়া হোৱা নাই বলে এফালে স্যার পজিশনটো কিমান চেঞ্জ হৈ আছে আমাক একো দিয়া হোৱা নাই টাইমটো আমাক একো দিয়া হোৱা নাই দিয়া থকা হলে তো আমি এনেকে আনসার উলিয়াই দিব পাৰো কি কৈছো বুজি পাইছানে কিন্তু এনেকে দিয়া নাথাকিলে আমি কি কৰিম আমি এনেকে লিখিলো এটো মানে ৰখি থাকিব লাগিব না যে স্যার এতিয়া xf একো আমাক গ্ৰাফত একো দিয়াই হোৱা নাই কিয়া x আই আমাক দিয়াই হোৱা নাই টাইম আমাক একো দিয়াই হোৱা নাই কি কৰিম আমি সো তেনেকুৱা কেস বিলাকৰ কাৰণে এনেকে নকৰো মানে আমি ডাইৰেক্ট এটো ফৰ্মুলা মনত ৰাখিম যে v equals to tan theta আৰু ইয়াৰ পৰাই এটা মোস্ট ইম্পৰ্টেন্ট কনসেপ্ট তোমালোকে চোৱা v equals to tan theta মানে ইয়াক মই ক'ব নোৱাৰো নে v proportionals to theta yes or no মানে এই থিটা এংগলটো যিমানেই বেছি হ'ব কিমানে ভেলোসিটি কি হ'ব বেছি হ'ব আৰু এই কনসেপ্টটো মই কৈ থোৱা আছিল মনত পৰিছে নে যেতিয়া আমি ইউনিফৰ্ম স্পীড ইউনিফৰ্ম মানে নন ইউনিফৰ্ম এইবিলাক যে পঢ়িছিলো তাত কৈছিল নে নাই যে টাইমৰ লগত মনত পৰিছে টাইমৰ লগত যিমানে এংগলটো টাইম এক্সিসৰ লগত যিমানে এংগলটো বেছি কৰিব সিমানে সেই গাড়ীখনৰ কি হ'ব ভেলোসিটি বাঢ়ি যাব সো ক্লিয়াৰ হ'লনে বস্তুটো সো v equals to কি tan theta most important formula ওকে এতিয়া আমি কি কৰিম এই যোনটো মই কনসেপ্ট শিকালো ইয়াৰ ওপৰত এটা কুইক এটা কোৱেশ্চন এটা লৈ লওঁ এটা কনসেপ্ট আৰু বেছি ক্লিয়াৰ হ'ব সো এটা বস্তু মই আকৌ ৰিপিট কৰিব বিচাৰিছো দেই মই বস্তুখিনিটো কি মানে এই যিখিনি বস্তু মই পঢ়াইছো মই বেছি ম্যাথমেটিক্যাল ল্যাঙ্গুৱেজ ইউজ কৰা নাই কাৰণ সাধাৰণতে দেখা যায় বেছি টেকনিক্যাল বা ম্যাথমেটিক্যাল ল্যাঙ্গুৱেজ ইউজ কৰি দিলে ষ্টুডেন্টে ভয় কৰে মানে সেইকাৰণে মই একদম মানে ইজি ল্যাঙ্গুৱেজত ৰাখিছো হা ওকে এতিয়া ইয়াৰ ওপৰত চোৱা কোৱেশ্চন আহিলে কেনেকৈ আহিব এটা এবাৰ চাই লোৱা সাপোজ আমাক এনেকৈ এটা গ্ৰাফ দিয়া হৈ আছে সো এফালে আছে আমাৰ কি টাইম আৰু ধৰিলো এফালে আছে আমাৰ এটো ডিসপ্লেসমেন্ট বা ইয়া কি বুলি কয় পজিশন বুলিও কয় হৈ গল আৰু ইয়াত দুটা গ্ৰাফ দিয়া হৈ আছে সাপোজ এটা এনেকে দিছে দিস ইজ ফৰ কাৰ এ ধৰ দুখন কাৰ আছে কাৰ এ কাৰণে এটো গ্ৰাফ আৰু এই এংগলটো সাপোজ দিয়া আছে আমাক 30 ডিগ্ৰী আৰু কাৰ বি কাৰণে এটো গ্ৰাফ দিয়া আছে
আৰু এই যোনটো এংগল কাৰ কাৰণে কাৰ বি কাৰণে এটো কিমান দিয়া আছে 60 60 মানে এই গুটে এংগলটো দেই টাইমৰ লগত যোনটো কৰা এতিয়া আমাক কৈছে কোৱেশ্চনটোত find the ratio of velocities find the ratio of velocities of car A and car B. Eto amar question to. Je find the ratio of velocities of car A and car B. So kenake korim? Ekdom simple. Ebila sadharante 1 marks or karone he di ekdom pani question. Edia bahute bhabibo acha velocity dia hoy ase ane view liabo dise. So formula ki asile change of displacement by change of time. Taba graph tut sabo amak teko value diai hoa nei kia. So hei bostu tu ami matro hikilu. যে এনেকুৱা কেস বিলাকত আমি কি ফৰ্মুলা ইউজ কৰিব লাগিব আৰু যত এংগল দিয়া থাকে সোৱা সো এই বিলাক ফৰ্মুলা নহয় আজি আমি শিকা ফৰ্মুলাটো কি v = tan theta সো আমি লিখিম we know what v = tan theta এটা একদম মূৰত সোমাই দিয়া আৰু এটা ইম্পৰ্টেন্ট ফৰ্মুলা হল এটা দুখন কাৰ আছে নাই সো প্ৰথম ফৰ কাৰ what for a for car number a এটা কাৰ number a কাৰণে যোনটো ভেলোচিটি ইয়াক মই va বুলি কম সো va will be equals to কি হৈ যাব tan theta theta কিমান 30. So what is the value of tan 30? 1 by √3 meter per second. Or ami SI system out kori asu. Similarly, for car what? B. So B car khonor juntu velocity ak mo ki buli koisu? VB buli koisu. So ki hoy jabo? Tan ki 60. What is the value of tan 60? √3 meter per second. Ane ami individually ami duikhon gari ami velocity pai golu. Ete ma ki koise? Duita ratio lebo dise. মানে VA so VA is to VB কিমান হ'ব এটো so 1 by √3 divided by কি √3 so কি হৈ যাব 1:3 হৈ যাব yes or no কাৰণ এই √3 তলত আহি যাব না যায় so √3 into √3 কিমান 3 so ratio কি হৈ যাব 1:3 and this is the answer বুজি পালানে so এনেকুৱা টাইপৰ কোৱেশ্চন কি ধৰণে দিব পাৰে আমাক এটো চোৱা একদম বেসিক কনসেপ্ট so clear হল so এটো আসলে আমাৰ ডিসপ্লেসমেন্ট টাইম গ্ৰাফ আৰু এতিয়া এটা বস্তু একদম মূৰত সোমাই লোৱা মই এবাৰে কম যে ডিসপ্লেসমেন্ট টাইম গ্ৰাফ বা পজিশন টাইম গ্ৰাফৰ পৰা আমি সদায় কি উলিয়াব পাৰিম ভেলোচিটি উলিয়াব পাৰিম একদম মূৰত সোমাই দিয়া যে যদি কবা তুমি দেখি আছা আমাক কি গ্ৰাফ দিয়া আছে ডিসপ্লেসমেন্ট টাইম বা পজিশন টাইম গ্ৰাফ তাৰ পৰা অকল এটা বস্তু উলিয়াব পাৰি কি that is velocity formula to ki v = tan theta hoy gol so etu asile amar first type so etia ami agbahisu second type or juntu graph asile jar naam to ki velocity time graph etu holne likhi sobore etia ami yar second type juntu asile ki asile second type to velocity time graph etia ami pohibo olaisu kar bikhoye velocity shortcut marisu dei velocity time graph etu okay এতিয়া as usual কি হ'ব ইয়াৰ ক্ষেত্ৰত সো এফালে আছে সাপোজ কি টাইম এক্সিস আৰু এফালে কি থাকিব এফালে থাকিব আমাৰ ভেলোচিটি এক্সিস আৰু এটা কোনোবাই ক'ব পাৰিব নেকি যদি ভেলোচিটি টাইম গ্ৰাফ আমাক দিয়া হৈ থাকে ইয়াৰ পৰা আমি কি উলিয়াব পাৰিম acceleration because acceleration ফৰ্মুলা কি আছিল acceleration will be equals to what change in velocity divided by time duration yes or no এটো চিন্তা কৰিলে হল যে acceleration কেনেকৈ উলিয়ায় acceleration equals to ওপৰত কি থাকিব change in velocity velocity কিমান চেঞ্জ হৈছে divided by কিমান টাইমত চেঞ্জ হৈছে so that means তাৰ পৰা আমি গম পাই যাম যে গ্ৰাফটো কি হ'ব লাগিব এফালে টাইম থাকিব লাগিব কাৰণ টাইমটো এফালে বাহি বাহি গৈ আছে আৰু এফালে কি থাকিব লাগিব velocity কিয়নো এফালে কি হৈছে আমাৰ velocity বাহি বাহি গৈ আছে কি কৈছো বুজি পাইছা সবে একদম মূৰত সোমাই দিয়া যে ইয়া আগৰ যোনটো কেছ আছিল কি displacement time graph তাৰ পৰা আমি সদায় কি উলিয়াম velocity আৰু এটো কি velocity time graph ইয়াৰ পৰা আমি সদায় কি উলিয়াম acceleration কেনেকৈ মন ৰাখিম যে acceleration মানে velocity change হ'বই লাগিব ক্লিয়াৰ হ'ল ওকে এতিয়া ইয়াত অলপ শৰ্টকাট মাৰিম হা এতিয়া চোৱা মই ধৰি লোৱা ডাইৰেক্ট এনেকৈ গ্ৰাফডাল আঁকিয়ে দিলো সো এনেকৈ গ্ৰাফটো বাঢ়ি আছে মানে গ্ৰেজুৱেলি টাইমটো বাঢ়ি বাঢ়ি গৈ আছে আৰু ইফালে কি তাৰ ভেলোচিটিও ইনক্ৰিজ হৈ গৈ আছে এতিয়া এটো আমি ইনিশিয়াল পইণ্ট ও ধৰি লৈছো আৰু ধৰি লোৱা বাঢ়ি বাঢ়ি এই পইণ্টটো আমি কি এ ধৰি লৈছো ফাইনেল পইণ্ট দিস ইজ দ্য ইনিশিয়াল দিস ইজ দ্য ফাইনেল এতিয়া এই ফাইনেল পইণ্টৰ এগেইনষ্টত আমি ইয়াত এটা টাইম পাম নে নাপাম
ডেফিনেটলি পাম এতিয়া এই টাইমটো এটো আমি ইনিশিয়াল টাইম এটো আমাৰ ইনিশিয়াল টাইম সো এই টাইমটোক আমি ধৰা t1 বুলি ধৰি লৈছো আৰু t1 কিমান 0 আৰু এটো আমাৰ ফাইনাল টাইম এটো i এটো কি tf আৰু ফাইনাল টাইমটো ধৰি লৈছো আমি 10 সেকেন্ড কি কৈছো বুজি পাইছানে 10 সেকেন্ড বা এনেকৈ বুজা ইয়াৰ পৰা এলে সময় কিমান লাগিল 10 সেকেন্ড লাগিল কথাটো একেটাই আৰু 10 সেকেন্ডত ইয়াৰটো ভেলোসিটি চেঞ্জ হৈছে ইনিশিয়ালি ভেলোসিটি কিমান আছিল 0 10 সেকেন্ডত তাৰ ভেলোসিটি বাঢ়ি গৈ ধৰি লোৱা 10 সেকেন্ডত তাৰ ভেলোসিটি বাঢ়ি গৈ এটো 40 মিটাৰ পাৰ সেকেন্ড হল কি কলো বুজি পালানে ইনিশিয়ালি 0 আছিল এক্সেল পকাই দিলে ভেলোসিটি বাঢ়িল সো 10 সেকেন্ডত গৈ কিমান হলগে 40 মিটাৰ পাৰ সেকেন্ড সো দিস ইজ দা ফাইনাল ভেলোসিটি এন্ড ইনিশিয়াল কি 0 এতিয়া আমি যদিও আমাৰ বেসিক ওয়ে অফ ক্যালকুলেশন আছিল সো আমি অ্যাক্সেলারেশন এনেকে উলিয়াব লাগিব a = delta v by delta t সেটা মই ডাইরেক্ট কৰিম সো delta v কিমান vf minus vi হয় না নহয় vf minus vi vf কিমান 40 আৰু ইফালে কি ইনিশিয়াল 0 delta t টাইম ডিউৰেশন ফাইনাল টাইম মাইনাস ইনিশিয়াল টাইম ফাইনাল টাইম কিমান 10 ইনিশিয়াল কিমান 0 সো 10 minus 0 সো আলটিমেটলি আমি ইয়াৰ পৰা ক্যালকুলেট কৰিলে কি পাই গলো 4 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ আমি আনসাৰ পাই গলো কিন্তু এতিয়া মই আকৌ সেই সেম বস্তুলৈ আহিম ধৰিলো আমাক কি ভ্যালু বিলাক দিয়া হোৱা নাই তেতিয়া আমি কি কৰিম তেতিয়া তো আমি এখিনতে ৰখি থাকিব লাগিব না সো তেতিয়া কৰা টেকনিকটো মই ইয়াৰ পৰা এক্সট্ৰাকে দেখুৱাই দিছো অকমান আগত যোনটো এপ্ৰোচ লগাইছিলো হেতুৱে আৰু ভালকে মন কৰিবা a = ইয়াক আমি এনেকে লিখিব নোৱাৰো নে 40 বাই কি 10 হল এটা ভাল দৰে অবজাৰ্ভ কৰা আকৌ মই নাম বিলাক দিব লাগিব হা এটো a পইণ্ট এটো কি নাম দিছো a ড্যাশ আৰু এটো মই সাপোজ নাম দিছো কি b আৰু a ফালে যেহেতু মই ট্ৰায়াঙ্গল এটা কমপ্লিট কৰিম এই এংগল মই কমপ্লিট কৰি দিলো ইয়াত আমি ট্ৰায়াঙ্গল এটা পাই আছো ৰাইট আৰু এই এংগলটো মই কিমান বুলি ধৰিছো থিটা বুলি ধৰিছো ঠিক আছে ওকে এতিয়া এটা কাম কৰো ইয়াতে কৰি দিম এইবিলাক সব মানে 2 মিনিটৰ কাৰণে পাহৰি যাম আমি কি কৰি আছো অকল তোমালোকে এংগলটো চোৱা হল এতিয়া সৰি এই ট্ৰায়াঙ্গলটো চোৱা সো কনসিডাৰিং ট্ৰায়াঙ্গল OAB এতিয়া এই ট্ৰায়াঙ্গলটোৰ পৰাও মই tan থিটা উলিয়াব নোৱাৰিম নে সো tan থিটা কি হৈ যাব perpendicular by base what is perpendicular AB base কিমান OB বাস এটো ফৰ্মুলা আমি পাই গলো OB হল এতিয়া চাও ইয়াত কিবা এইবিলাক বস্তু আহিব নেকি 100% আহিব সো a মানে কিমান 40 মানে কোনখিনি এখিনি পে এখিনি হয় না নহয় ডাইৰেক্ট কৰো নে সো 40 মানে a ডেশৰ পৰা o আৰু a ডেশৰ পৰা o মানে হেতু ab হ'ব নে নহয় ক্লিয়াৰ হল নে ডাউট অকমান আগতে ডাউটটো লাগিছিল সো ডাইৰেক্ট আমি ইয়াক 40 জায়গা ডাইৰেক্ট ab লিখি দিব পাৰিম নে নোৱাৰিম পাৰিম ob জায়গাত কি লিখিব পাৰিম 10 ৰ জায়গাত কি লিখিব পাৰিম ob সো ab by ob এই কি পাই থোৱা আছে tan থিটা মানে ইয়াৰ পৰা আমি a = কি পাই গলো tan থিটা ক্লিয়াৰ হৈছে নে মুখস্থ কৰিবলৈ একেবাৰে ইজি মানে দুইটা ফৰ্মুলা প্যাটাৰ্নটো একেটাই আমি এটা কি পাইছিলো v = tan থিটা ইয়াত কি পালো a = tan থিটা খালি পাৰ্থক্যটো কি যে ইয়াত আমি এক্সেলাৰেশন উলিয়াবলৈ আমি গ্ৰাফ কোনটো চাব লাগিব velocity versus time graph is it clear to everyone পাতি লও ফটাফট এতিয়া চোৱা আমি এই যে আমি বস্তুটো যে পঢ়িলো আৰু আমি ফৰ্মুলাটো ইয়াৰ পৰা ক্যালকুলেট কৰি দিলো এতিয়া এটা বস্তু ইয়াত মই অকমান এক্সট্ৰাকে তোমালোকক দেখাই লব বিচাৰিছো গ্ৰাফ আমাৰ দুটা আছিল নে নাই এক নম্বৰটো কি আছিল পজিশন টাইম গ্ৰাফ or কি ডিসপ্লেসমেন্ট টাইম গ্ৰাফ শর্টকাট মাৰিছো হা আৰু দুই নম্বৰটো কি velocity টাইম গ্ৰাফ আপত্তি নাই এনেকৈ শর্টকাট মাৰ বুজি পাইছা ওকে এতিয়া এটা বস্তু অলপমান তোমালোকে এতিয়া মুখস্থ কৰি লব লাগিব চোৱা এই মাত্ৰ মই তোমালোকক কি কৈছিলো যে পজিশন টাইম গ্ৰাফ বা ডিসপ্লেসমেন্ট টাইম গ্ৰাফৰ পৰা সদায় এটা বস্তু উলিয়াব পাৰি কি velocity উলিয়াব পাৰি আমি ইয়াৰ পৰা সদায় কি উলিয়াব পাৰো velocity ঠিক আছে আৰু velocity উলিয়া ফৰ্মুলাটো কি v = tan থিটা আৰু এটো কেনেকে আহিছে মই কৰি দেখুৱালো ইয়াৰ ওপৰত এটা মই নিউমাৰিকেলো কৰি দেখুৱালো সিমিলাৰলি নেক্সট আমি কি পঢ়িলো velocity টাইম গ্ৰাফ আৰু velocity টাইম গ্ৰাফৰ পৰা মই কি উলিয়াব পাৰিম acceleration আৰু acceleration উলিয়া ফৰ্মুলাটো কি a = tan থিটা আৰু এটো মই জাস্ট অকমান আগত ধুনিয়াকে মই কৰি দেখুৱালো কিন্তু এটা মন কৰিবা
এই যোনটো ভেলোচিটি টাইম গ্ৰাফ ইয়াৰ পৰা আমি আৰু কিবা এটা উলিয়াব পাৰো ঠিক আছে আৰু সেইটো হৈছে ভেলোচিটি টাইম গ্ৰাফৰ পৰা মই আৰু এটা প্যাৰামিটাৰ উলিয়াব পাৰো সেইটো হৈ গল আমাৰ ডিসপ্লেসমেন্ট কি ডিসপ্লেসমেন্ট মোস্ট ইম্পৰ্টেন্ট মানে এনেকে মনত ৰাখা velocity time graph no so velocity means কি v হয় নে v এইটো velocity আমি কেনেকে দেখুৱাম v আৰু otherwise v পাহৰি যোৱা এটোৱে 2 to বুজাই নে নুবুজাই 1 2 yes or no আমি কোন না কাম 1 2 3 কোন so যেতিয়া মই velocity time graphৰ কথা কম তোমালোকে 2 নম্বৰটো মনত ৰাখিব লাগিব মানে এনেকে মনত ৰাখা যে velocity time graphৰ পৰা আমি এটা প্যাৰামিটাৰ নহয় কি দুটা প্যাৰামিটাৰ মানে ফাইন্ড আউট কৰিব পাৰো এটা কি acceleration কেনেকে আমি শিকি গলো আৰু সেকেন্ড টু কি ডিসপ্লেসমেন্ট সদায় মন কৰিবা যে velocity time graph বুলি ক'লে আমি তাৰ পৰা সদায় দুটা প্যাৰামিটাৰ উলিয়াব পাৰিম কিন্তু displacement time graph পৰা কি এটাই কি velocity but from velocity time graph we can find two parameters one is acceleration we have already discussed second to কি displacement এতিয়া আমি শিকিম যে displacement কেনেকে উলিয়ায় হেতু একচুয়ালি তোমালোকে মুখস্থ কৰিব লাগিব that is a shortcut trick আৰু সেই ট্ৰিকটো এপ্লাই কৰি আমি ইন ফিউচাৰ বহুত কিছুমান কোৱেশ্চন আমি খুব ইজিলি উলিয়াব পাৰিম সেই ট্ৰিকটো মই শিকাই দিছো যে ডিসপ্লেসমেন্ট কেনেকে উলিয়া কিন্তু মন কৰিবা দেই হেতু ক'ত উলিয়াব পাৰি velocity time গ্ৰাফতে বেলেগত নোৱাৰি কিন্তু বাৰে বাৰে কৈ আছো আৰু ডিসপ্লেসমেন্ট উলিয়া ফৰ্মুলাটো হ'ল ডিসপ্লেসমেন্টক আমি x অর সাপোজ s দি আমি সিম্বলাইজ কৰিছো সো হেতু হৈ যাব area of the graph with respect to time axis area of the graph with respect to time axis মানে velocity time graphত তোমাক যোনডাল গ্ৰাফ দিয়া হৈ আছে সেই গ্ৰাফ ডালে টাইম এক্সিসৰ লগত যোনটো এৰিয়া কৰিছে সেই এৰিয়াটো মই ফাইন্ড আউট কৰিম by using some formula মই এটা এক্সাম্পল লম বাৰু ইয়াত আৰু সেই যোনটো তুমি ভ্যালু পাইছা হেতুৱে হৈ যাব আমাৰ কি ডিসপ্লেসমেন্ট এই পইণ্টটো পৰা মন ৰাখিব লাগিব ক্লিয়াৰ হ'লনে আকৌ এবাৰ কৈছো মই যে velocity time গ্ৰাফৰ পৰা আমি সদায় দুটা বস্তু উলিয়াব পাৰিম নম্বৰ 1 কি acceleration = tan theta and number 2 কি displacement আৰু তাৰ কাৰণে আমি কেনেকৈ কৰিব লাগিব ডিসপ্লেসমেন্টটো কেনেকৈ উলিয়াম area of the graph with respect to the time axis আৰু এটো কেনেকৈ কৰে মই এই ইয়াতে দেখাই দিব বিচাৰিছো কাৰণ এটো মোৰ হাতত কি আছিল velocity time graph আছিল তাৰপা মই এৰিয়া প্ৰুফটো ধুনিয়াকৈ কৰি দিলো এতিয়া সেম গ্ৰাফটোৰ পৰা কোনোবাই মোক খুদিলে যে স্যাৰ আপোনাক এই গ্ৰাফটো দি থোৱা আছে এতিয়া আপুনি মোক কওকচোন according to this graph অবজেক্টটোৱে বা কাৰখনে কিমান ডিসপ্লেসমেন্ট কভাৰ কৰিলে তেতিয়া আমি কেনেকৈ উলিয়াম তেতিয়া আমি উলিয়াব লাগিব যে s মানে ডিসপ্লেসমেন্ট সো কি হ'ব এৰিয়া কোনটো এৰিয়া এই যোনডাল আমাৰ গ্ৰাফ আছে বা স্ট্ৰেইট লাইন আছে যাৰ গ্ৰাফটো কেনেকুৱা এটা স্ট্ৰেইট লাইন এই OA যোনডাল আমাৰ গ্ৰাফ আছে OA গ্ৰাফ ডালে টাইমৰ লগত যোনটো এৰিয়া কৰিছে টাইমৰ লগত এৰিয়া কোনটো এই মই শেডেড কৰিয়ে দিয়া আছে এই এৰিয়াটো কোনোবাই বলে স্যাৰ মই এই এৰিয়াটো ললে হ'বনে কেতিয়াও নহয় কিয় নহয় বাৰু এই এৰিয়াটো কাৰ লগত কৰা হৈছে velocity ডালৰ লগত velocity axisৰ লগত ইয়াৰ লগত কৰিলে হ'ব জানো নহয় কাৰ লগত কৰিব লাগিব ইয়াৰ লগত সো আমি কি লিখিম so displacement will be equals to area to car এবাৰ মই লিখি দেখুৱাইছো area to car area of triangle OAB yes or no এতিয়া আমি triangle দেখা পাই আছো so area of triangle কি AOB so that means triangle area formula কি আছিল half into base কিমান OB into height কিমান AB half into base into height এতিয়া s equals to half into OB ভ্যালু আকৌ আমাক দিয়া থাকিব লাগিব ইয়াত যদি OB ভ্যালু দিয়া নাথাকে আমি কেনেকৈ ক্যালকুলেট কৰিম সেই কাৰণে এনেকুৱা প্ৰসেছত আমাক সেই OB ভ্যালু দিয়া থাকিব লাগিব এতিয়া ইয়াতটো আমাক OB ভ্যালু দিয়া হৈ আছে নাই সো OB কিমান 10 দেন AB আমাক দিয়া হৈ আছে কিমান 40 সো কি হৈ যাব সো আলটিমেটলি আমি ডিসপ্লেসমেন্ট কিমান পাম 200 মিটাৰ ক্লিয়াৰ হ'লনে যে কেনেকৈ আমি ক্যালকুলেট কৰিম হল সো এই ধৰণে আমি ক্যালকুলেশনস বিলাক কৰিব পাৰো ক্লিয়াৰ হৈছে সবৰে সো আকৌ এবাৰ ৰিপিট কৰিছো velocity time গ্ৰাফ দিয়া থাকিলে মই বাৰে বাৰে কৈ আছো velocity time গ্ৰাফ দিয়া থাকিলে আমি সদায় তাৰ পৰা কি কৰিম
দুটা প্যাৰামিটাৰ উলিয়াব পাৰিম এটা হৈ গ'ল এক্সেলাৰেশন আৰু এটা হৈ গ'ল কি ডিসপ্লেসমেন্ট পাতি ল ফটাফট এখিনি আচ্ছা এখিনিলৈকে সবৰে হ'ল সো এতিয়া আমি কি কৰিম চোৱা নেক্সট আমি এতিয়া এটা কোৱেশ্চন টাইপত লৈ লওঁ হা এই কোৱেশ্চনটো তোমালোকৰ এই লাষ্টৰ যোনটো টপিক এই মাত্ৰ মই ক'লো যে ডিসপ্লেসমেন্ট উলিওৱা বা এই ক্যালকুলেটিং দা এৰিয়া সেইটো পুৰা তোমালোকৰ ক্লিয়াৰ হৈ যাব সো মই ডাইৰেক্টলি আগতে গ্ৰাফটো আঁকি দিছো কোৱেশ্চনটো মই কৈ দিম বাৰু হা সো ধৰি লোৱা আচ্ছা এতিয়া মই এটা কথা কোৱাচোন মই উলিয়াব গৈ আছো কি ডিসপ্লেসমেন্ট উলিয়াব গৈ আছো মই ডিসপ্লেসমেন্ট এটা গ্ৰাফটো কি ল'ব লাগিব পজিশন ভাৰ্সেস টাইম গ্ৰাফ নে velocity versus time graph velocity versus time graph কাৰণ মই বাৰে বাৰে কৈ আছো ডিসপ্লেসমেন্ট সদায় কৰ পৰা উলিয়াব পাৰি velocity versus time পৰা উলিয়াব পাৰি সো ধৰি লোৱা এটো আমাৰ velocity আছে আৰু ইফালে কি আছে টাইম আছে আৰু এটো আমাৰ অৰিজিন ও এটা অথনিৰ পৰা যে মই অকল এটা টাইপৰে গ্ৰাফ আঁকি আছো এনেকুৱাটো হ'ব নোৱাৰে বেলেগ বেলেগ টাইপৰো হ'ব পাৰে হয় নে নহয় এবাৰ ধৰি লোৱা গ্ৰাফটো এনেকৈ আছে প্ৰথম অলপ টাইম ইয়াৰ পৰা ইয়ালে এনেকৈ সিধা গ'ল ঠিক আছে আৰু সিধা গৈ এইখিনিত এই যোনটো ভেলোসিটি ধৰি লোৱা এটো আমাৰ 20 মিটাৰ পাৰ সেকেন্ড আৰু এই পইণ্টৰ কাৰণে তাৰ কৰেসপন্ডিং যোনটো টাইম এটোক আমি এ পইণ্ট নাম দিছো এটোক সাপোজ মই বি পইণ্ট নাম দিছো আৰু ওৰ পৰা বিলে এই টাইমটো ধৰি লোৱা 5 সেকেন্ড মানে এনেকৈ বুজা 5 সেকেন্ডত তাৰ ভেলোসিটি কিমান চেঞ্জ হৈ গ'ল 0 ৰ পৰা বাহি 20 মিটাৰ পাৰ সেকেন্ড হৈ গ'ল দেন আফটাৰ 5 সেকেন্ড মানে বি পইণ্টৰ পিছত গাড়ীখনৰ এক্সেল পকোৱা হোৱা নাই মানে প্ৰথম 5 সেকেন্ডৰ কাৰণে পুৰা এক্সেল পকাই দিলে 0ত আছিল 0 ৰ পৰা স্পিডটো বাহি কিমান হ'ল 5 মিটাৰ পাৰ সেকেন্ড হ'ল বাট 5 সেকেন্ড যোৱাৰ পিছত গাড়ীখনৰ এক্সেল পকোৱা নাই বা বাইকখনৰ এক্সেলটো পকাই দিয়া নাই এনে খালি ধৰি ৰাখিছে মানে এক্সেলাৰেশন 0 এতিয়া সাপোজ এই পইণ্টৰ পৰা কি হ'ল যে কনস্ট্যান্ট স্পিডত যাব মানে 0 এক্সেলাৰেশন এটা মই কৈছিলো হোৱাট ইজ দা মিনিং অফ 0 এক্সেলাৰেশন যদি এক্সেলাৰেশন 0 হৈছে মিন্স হোৱাট না তাৰ স্পিড বাঢ়িছে না তাৰ স্পিড কমিছে বা সিম্পল ভাষাত ক'বলৈ গ'লে যেহেতু আমি ইয়াত মানে ভেলোসিটি ওয়াৰ্ডটো লৈ আছো যে 0 এক্সেলাৰেশন মিন্স না ভেলোসিটি ইনক্ৰিজ হৈছে না ভেলোসিটি কি ডিক্ৰিজ হৈছে কি এটা কনস্ট্যান্ট ভেলোসিটিত আছে এটা ধৰি লোৱা আফটাৰ বি পইণ্ট আফটাৰ দিস 5 সেকেন্ড নেক্সট ধৰা আৰু অলপ সময়ৰ কাৰণে কি এটা কনস্ট্যান্ট ভেলোসিটিত গৈ থাকিল মন কৰিছানে এখিনি পা এখিনিলে না তাৰ ভেলোসিটি বাঢ়িছে না তাৰ ভেলোসিটি কি কমিছে কিমান হৈ আছে 20 মিটাৰ পাৰ সেকেন্ড কি 20 মিটাৰ পাৰ সেকেন্ডত অলপ সময় গৈ থাকিল গৈ ধৰি লোৱা আমি সি পইণ্ট পালো আৰু সি পইণ্টৰ কৰেসপন্ডিং যোনটো টাইম ধৰি লোৱা এটো কি ডি মানে এই বি পৰা ডিলে টাইমটো ধৰি লৈছো 10 সেকেন্ড এটো কি 5 সেকেন্ড এটো কি 10 সেকেন্ড মানে এনেকৈ বুজা বি পৰা ডিলে 10 সেকেন্ডৰ কাৰণে না স্পিড বাঢ়িছে না স্পিড কমিছে মানে এটা কনস্ট্যান্ট স্পিডত গৈ আছে তাৰ পিছত যেতিয়া ডি পইণ্ট পালে যোনজনে গাড়ীখন চলাই আছিল বা বাইকখন চলাই আছিল ব্ৰেক এপ্লাই কৰি দিলে ব্ৰেক এপ্লাই কৰিলে কি হ'ব লাহে লাহে গাড়ীখনৰ ভেলোসিটি কমিব কমি গৈ কি হ'ব 0 হ'ব বাট ইনস্ট্যান্টলি তো একে জায়গাতে ৰখি না যায় ব্ৰেক এপ্লাই কৰাৰ পাছতো অলপ দূৰ গৈহে গাড়ীখন ৰখে কি কৈছো বুজি পাইছা সো এনেকৈ ধৰা গ্ৰেজুৱেলি ভেলোসিটি কমি আহি এই পইণ্টত কি হৈ গ'ল 0 হৈ গ'ল আৰু ইয়াৰ পৰা ইয়ালে ধৰি লোৱা 3 সেকেন্ড সময় লাগিল ব্ৰেক মাৰি দিলে 3 সেকেন্ডত গাড়ীখন কি ৰখি গ'ল চিন্তু বুজি পাইছানে কি হৈছে ইয়া তিনিটা বস্তু সোমাই আছে ইয়েস অৰ নো যে প্ৰথম পাৰ্টটোত কি হৈ আছে এক্সেলাৰেশন মাজৰ পাৰ্টটোত কি নো এক্সেলাৰেশন মিন্স ইউনিফৰ্ম ভেলোসিটি আৰু এটো কি ৰিটাৰ্ডেশন মিন্স নেগেটিভ এক্সেলাৰেশন এটা ইয়াৰ ক্ষেত্ৰত যদি মোক কোনোবাই সোধে যে স্যাৰ গাড়ীখন বা বাইকখনে টোটাল কিমান ডিসটেন্স কভাৰ কৰিলে কমন সেন্স লগোৱাচোন ডিসটেন্স কভাৰ কৰিব নকৰে চিন্তু পুৰা প্ৰ্যাকটিক্যালি চিন্তা কৰা মই মোৰ ঘৰৰ সন্মুখত ৰখি আছো বাইক ষ্টাৰ্ট দিলো মোৰ ইনিশিয়াল ভেলোসিটি কি 0 নেক্সট মই 5 সেকেন্ডৰ কাৰণে এক্সেল কি কৰি দিলো দবাই দিলো সো মই এটা ডিসটেন্স যাম ডেফিনেটলি কাৰণ মোৰ স্পিড বাঢ়ি গ'ল নে নাই সো অলপ ডিসটেন্স গ'লো 5 সেকেন্ড যোৱাৰ পিছত কি হ'ল মই এক্সেল প্ৰেছ নকৰো মই কনস্ট্যান্টলি গৈ আছো তেতিয়া মই অলপ ডিসটেন্স যাম তাৰ পিছত কি হ'ল তেনেকৈ 10 সেকেন্ড যোৱাৰ পিছত মই ব্ৰেক এপ্লাই কৰি দিলো ব্ৰেক এপ্লাই কৰাৰ পিছতো কি হৈ গ'ল লগতে মই ৰখি যোৱা নাই কাৰণ অলপ দূৰ মই যাম নে নাযাম হ'ল গৈ পেলা মই কি ৰখি গ'লো মানে মই মোৰ ঘৰৰ পৰা এই জাৰ্নিটোত মই অলপ ডিসটেন্স গ'লো নে নাই এটা সেই ডিসটেন্সটো মোক উলিয়াব দিছে বা সেই ডিসপ্লেসমেন্টটো মোক উলিয়াব দিছে কাৰণ ডিসটেন্স বা ডিসপ্লেসমেন্ট ইয়াত একেটাই হ'ব কিয় মই ষ্ট্ৰেইট লাইনত গৈ আছো নে নাই হ'ল এতিয়া ডিসপ্লেসমেন্টটো মই কেনেকৈ উলিয়াম এনেকুৱা কেছ বিলাকত এৰিয়া সো ইয়াত আমি কেনেকৈ উলিয়াম ডিসপ্লেসমেন্ট ইকুৱেলছ টু এৰিয়া কাৰ এৰিয়া
এই গোটেই গ্ৰাফডালৰ ইয়াত গ্ৰাফ অকল ইয়াৰ পৰা ইয়ালে নেকি নহয় কোনডাল এই গোটেইডাল মানে ইয়াত কোনটো এৰিয়া আহিব ক'ব পাৰিবানে এই কমপ্লিট এৰিয়াটো বুজি পাইছা এতিয়া কমপ্লিট এৰিয়াটো তিনটা ভাগত ভাগ হৈ আছে নে নাই এই কমপ্লিট এৰিয়াটো তিনটা ভাগত ভাগ হৈ আছে এটা আমাৰ এই ট্ৰায়াঙ্গলটো এটা আমাৰ এই মাজৰ কি ৰেক্টেঙ্গলটো আৰু এটা কি লাষ্টৰ ট্ৰায়াঙ্গলটো এটা কি হৈ যাব সো প্ৰথম আহিব area of triangle OAB next to ki hobo plus area of what ACDB plus last tot ki hobo area of again triangle what CDE yes etia ami sobe area formula jano so prothom area of triangle OAB kiman half into base into height so half into base kiman direct korim base kiman 5 etu base direct likhisu ki 5 so half into 5 into half into base into height kiman AB kiman 20 buji paisa ne AB hoy gol 20 plus ya kam hoy gol eti ami etule aisu so rectangular area kiman length into breadth so kiman hoibo 10 into kiman 20 plus last area to again area of the triangle so ki hobo half into base into height so half into base kiman hoi jabo ekhini hoi jabo base kiman dia ase 5 নহয় 3 into এই height to kiman 20 bas etu ami calculate korim etu মই তোমালোকলে এৰিছো এটো আমি ক্যালকুলেট কৰিলে ফাইনালি আমি আপা কি পাই যাম ডিসপ্লেসমেন্ট পাই যাম কৰি দেখুৱাইছো এটো হৈ যাব 5 into কিমান 10 সো ইয়াত কিমান থাকিব 200 ইয়াত কিমান থাকিব 3 into 10 সো ক্যালকুলেট কৰা সো এটো হৈ গল 50 plus 200 plus কিমান 30 সো আলটিমেটলি কিমান হ'ব 280 meter and this is my what this is my displacement question to hobo find the displacement of the given diagram bas question ahila na ke dibo find the displacement of the given diagram so directly enukwa question a type ot nahe kisuman question thakibo jun bilak ami jodi ei technique solve koru teti amar khub sunkale mane answer to ahi jabo so enukwa questions bilak ami discuss korim baru ha okay so aji ami mainly amar junkhini graphical analysis or ekdom fundamental bostu eta hikilu je graph basically dui type or ki asile koija mur logot number 1 displacement or position time graph number 2 velocity time graph next mo technique to ki hikaisilu je amar juntu first type or juntu graph position or displacement tar por ami okol eta parameter find out koribo paru ki velocity formula ki v equals to tan theta but amar juntu second type or graph asile he second type or graph to hol velocity time graph tar pa kintu ami duta parameter uliabo paru so ki number 1 acceleration formula to ki a equals to tan theta aru second to ki displacement to karone ami ki koribo lagibo yat kori thua ase je ami area find out koribo lagibo area to kar jundal ama graph dia hoi thake jeneke dia hoi thaka maximum time ot tumaluke dekhiba hoy triangle bonibo নহলে কি rectangle bonibo এটা কোনোবাই খুদিব পারে যে স্যার যদি এই স্ট্রেট লাইন মানে কি ইউনিফর্ম স্যার এটো ইউনিফর্ম নহয় এনেকুৱাটো হ'ব পাৰে বলে স্যার গ্রাফটো এনেকে দিয়া হৈ আছে yes or no পারে ডেফিনেটলি পারে স্যার এনেকুৱা কেস বিলাকত আমি কেনেকে ক্যালকুলেট কৰিম এৰিয়া সোয়া এৰিয়া ক্যালকুলেট কৰিব দিলে সদায় এনেকুৱা গ্ৰাফে দিব ইউনিফর্ম দিব স্ট্রেট লাইন দিব এনেকুৱা কেতিয়াও নিদিয়ে so এনেকুৱা দিয়া মানে এনেকুৱা দিয়াৰ লগে লগে ইয়াত আমি ইন্টিগ্ৰেল ক্যালকুলাস ইউজ কৰিম হেখিনি আমি এতিয়াই নপঢ়ো হেখিনি অকমান এডভান্স লেভেলৰ বস্তু হেবিলাক আমি পিছলে পঢ়িম তাতে আগতে আমাৰ কনফিডেন্স যাতে আহি যাও so clear হৈছে এখিনি লাগে বুজি পালা so আজি আমি এখিনিয়ে পঢ়িলো ক্লাছটো মই এতিয়া ইয়াতে সামৰিম
সো নেক্সট ক্লাছত আমি মেইনলি ডিসকাস কৰিম এই যে মই গ্ৰাফিক্যাল টেকনিকটো যে কলো এই গ্ৰাফিক্যাল টেকনিকটো ইউজ কৰিও আমাৰ যিকিটা ইকুৱেশ্যন অফ কাইনেমেটিক্স আছিলে সেইকিটা আমি গ্ৰাফিক্যালিও প্ৰুভ কৰিম ঠিক আছে সো আজিলে বাৰু ইয়াতে সামৰিছো